আজি নগাঁও জিলাৰ কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ত প্ৰয়াত হৰিপ্ৰসাদ হাজৰিকাৰ স্মাৰক এটি অনুষ্ঠান আয়োজন কৰা হৈছে। স্মাৰক বক্তৃতানুষ্ঠান আৰু দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হৈছে। প্ৰয়াত হৰিপ্ৰসাদ হাজৰিকা আছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক। তেখেতে বহু বছৰ ধৰি প্ৰায় 30 বছৰৰ ওপৰ সংঘৰ বিষয় বাবদ থাকি বিভিন্ন অৱদান আগবঢ়াই থৈ গৈছে আৰু এই বক্তৃতানুষ্ঠানটো তেখেতৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ কাৰণেই আমি পৰিয়ালবৰ্গৰ তৰফৰ পৰা হৰিপ্ৰসাদ হাজৰিকা স্মাৰক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ সাহিত্য শাখা সমিতিৰ সহযোগত আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। স্মাৰক গ্ৰন্থখন উন্মোচন কৰা হৈছে আৰু লগতে তেখেতে সুদীৰ্ঘ জীৱনকালত যিখিনি প্ৰবন্ধ লিখিছিল সেই প্ৰবন্ধখিনি সংকলিত কৰি মই তেখেতৰ কন্যা প্ৰাৰ্থনা হাজৰিকা সংকলনখন প্ৰস্তুত কৰি তুলিছোঁ। গতিকে আজি এই দুইখন গ্ৰন্থ ইয়াত উন্মোচন কৰা হৈছে আৰু মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক মহোদয়ে আজিৰ স্মাৰক বক্তৃতানুষ্ঠানৰ বক্তৃতাটো প্ৰদান কৰিছে। আজি আয়োজন কৰা এই গুৰুত্বপূৰ্ণ বক্তৃতা অনুষ্ঠানত উপস্থিত থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সন্মানীয় মুখ্য উপদেষ্টা বা সংঘৰ সন্মানীয় উপপদাধিকাৰ শ্ৰদ্ধেয় হাজৰিকা বা সংঘৰ প্ৰধান সম্পাদক শ্ৰীযুত কুশল ঠাকুৰীয়া বা আজিৰ অনুষ্ঠানত উপস্থিত থকা সংঘৰ যুটীয়া সম্পাদক বাপকে প্ৰমুখ কৰি বিষয়ববীয়াসকল, বিশেষভাৱে বক্তৃতা প্ৰদান কৰিবৰ কাৰণে আমন্ত্ৰণ কৰি অনা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ সন্মানীয় পঞ্জীয়ক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী একান্ত সংগী ডক্টৰ বিনোদ চন্দ্ৰ বৰা ছাৰ, শ্ৰদ্ধেয় হাজৰিকা বাপৰ পৰিয়ালবৰ্গৰ সদস্যসকল, সন্মানীয় মূলৰ সদস্যসকল, বিভিন্ন জিলা শাখাৰ পৰা ইয়াত অংশগ্ৰহণ কৰা জিলা শাখাৰ বিষয়ববীয়াসকল, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া বাপ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য উপদেষ্টা ডক্টৰ বাপ আৰু মাজুলী সংস্কৃতি বিদ্যালয়ৰ পঞ্জীয়ক বাপজনা প্ৰমুখ্যে আজি সভাত উপবিষ্ট হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পূব প্ৰান্তৰ পৰা পশ্চিম প্ৰান্তলৈকে অহা বাপ আই সমস্ত, কলিয়াবৰ জিলা শাখাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বাপ আই সমস্ত, আপোনাসৱক আমি কলিয়াবৰ জিলা শাখাই যেনেধৰণে আসন বসন বাক্য বচনেৰে সন্মানিত কৰিব লাগিছিল, ঠিক তেনেধৰণে আমি হয়তো কৰিব পৰা নাই বুলি আমাৰ বোধগম্য হৈছে। এই সেৱাক আপোনাসৱে নিজৰ দাস বুলি ভাবি লৈ ইয়াত যদি কিবা ভুল ভ্ৰান্তি হৈছে সকলোখিনি আপোনাৰ খবৰ দাস বুলি ইয়াতে কৃপা কৰিব বুলি আশা কৰি আজিৰ এই আদৰণি ভাষণ ভাগ আমি সমাপ্ত কৰিছোঁ। কৃষ্ণ। প্ৰয়াত প্ৰধান সম্পাদক হৰিপ্ৰসাদ হাজৰিকা বাপজনাৰ পৰিয়ালৰ আতিথ্য অত্যন্ত গুৰুত্বপূৰ্ণভাৱে সাহিত্য সৃষ্টি কৰাই নহয়, এই সাহিত্যৰ যিখন নদী আছে, এই সাহিত্যৰ যিখনৰ বুৰঞ্জী চৰা আছে, সেইটো আচলতে আমি এই সাহিত্যিকসকলে নিজৰ মন মগজুৰ সৈতে, চিন্তা দৰ্শনৰ সৈতে, দৰ্শনৰ সৈতে সমাজ জীৱনৰ কামবোৰ কৰি যাব খোজে। গতিকে আমাৰ এজন অত্যন্ত গুণী মানুহ, যাৰ যোগেদি যাৰ নেতৃত্বৰ সৈতে শ্ৰীমন্ত শংকৰদেৱ সংঘক সমৃদ্ধ কৰি তোলা হ'ল। বহুদিন, বহু সময়, বহু যুগ
নেতৃত্ব প্ৰদান কৰা হ'ল। এই যে প্ৰধান সম্পাদকৰ নিচিনা দায়িত্ব গ্ৰহণ কৰি 16 বছৰ পৰ্যন্ত 16 বছৰ এটা দীঘলীয়া সময় কিছু দৃষ্টি দিছে। পুনৰবাৰ মই ডক্টৰ বাবুলৈ সেৱা জনাই পৰৱৰ্তী কাৰ্যসূচীৰ মাজলৈ যাম। তাৰ আগতে আমাৰ অঞ্জন সাধনীলাৰ বাবজনা বৰ্তমান আমাৰ সাহিত্য শাখাৰ সদস্য আমি তেখেতকো নাথ বাবজনা তেখেতক আমাৰ মাজত উপস্থিত হোৱাৰ বাবে ধন্যবাদ আৰু সেৱা জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা শাখাৰ সন্মানীয় সভাপতি চন্দনজ্যোতি শইকীয়া বাবজনা তেখেতক আমি মঞ্চলৈ আগুৱাই আহিবৰ বাবে আমি সেৱা জনাইছোঁ আৰু আদৰণি জনাব বিচাৰিছোঁ। কৃষ্ণ আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলাৰ শাখাৰ সমিতিৰ সভাপতি আমাৰ মাজত উপস্থিত হৈছে এই নাম ধৰ্ম আলোচনীৰ সম্পাদক ভুৱন চন্দ্ৰ শইকীয়া বাবজনা তেখেতক আমাৰ মাজত আপোনালোকৰ মাজত পৰিচয় কৰাই দিছোঁ। আমাৰ মাজত উপস্থিত হৈছে এই কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি তৰুণ মুক্তিয়াৰ দেৱ তেখেতক আমাৰ মাজত আমি চিনাকি কৰি দিব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে কলিয়াবৰ প্ৰেছ ক্লাবৰ সম্পাদক গৌতম বৰা বাবজনা আমি তেখেতক আমি পৰিচয় আৰু আদৰণি জনাইছোঁ। আমাৰ মাজত উপস্থিত হৈছে এই সাংবাদিক সন্থাৰ সম্পাদক বিকাশজ্যোতি বৰুৱা দেৱ তেখেতক আমি এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আমাৰ মাজত উপস্থিত হৈছে এই মহিয়সী আলোচনীৰ সদস্য মীনাক্ষী গগৈ আইগৰাকী আমি তেখেতক আমি আদৰণি জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে শিশু মঞ্জৰী আলোচনীৰ সদস্য ৰূপজ্যোতি গগৈ আইগৰাকী আমি তেখেতক আমি সেৱা জনাইছোঁ। এসময়ত হৰিপ্ৰসাদ হাজৰিকা বাবজনাৰ ফুৱাই বাৱে থকা চৰাইদেউ জিলা শাখাৰ গকুল তামুলী বাবজনা আমাৰ মাজত উপস্থিত হৈছে। ইয়াৰ সন্মুখত গকুল তামুলী বাবজনা আমাৰ মাজত উপস্থিত হৈছে শিৱসাগৰ জিলাৰ প্ৰাক্তন জিলা সম্পাদক অপূৰ্ব দত্ত বাবজনা তেখেতকো আমি আদৰণি সেৱা জনাইছোঁ। আমাৰ মাজত উপস্থিত হৈছে শিৱসাগৰ জিলাৰ সহকাৰী সম্পাদক কৰুণা দত্ত বাবজনা কৰুণা দত্ত বাবজনা আমি সেৱা জনাইছোঁ। আমাৰ মাজত উপস্থিত হৈছে আই মাতৃ কল্যাণ শাখা সমিতিৰ সহকাৰী সম্পাদিকা তেখেত সুদূৰ ধনশিৰিৰ পৰা আহি উপস্থিত হৈছে তেখেতক আমি আদৰণি সেৱা জনাইছোঁ। আমাৰ মাজত উপস্থিত হৈছে থিয়েটাৰ ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটিৰ ভৱেন বৰদলৈ বাবজনা আমি তেখেতক সেৱা জনাইছোঁ। কাৰ্যালয় সহকাৰী ৰমেন মেধি আৰু জনাৰ্দন বৰা বাবজনা উপস্থিত আছে আমি সেৱা জনাইছোঁ। প্ৰাক্তন কাৰ্যালয় সহকাৰী কুশল বৰা আৰু দিলীপ হাজৰিকা বাবজনা আছে আমি তেখেতসকলকো আমি আদৰণি সেৱা জনাইছোঁ। আৰু পৰৱৰ্তী কাৰ্যসূচী আমাৰ মাজত উপস্থিত আছে কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ কুমাৰ হাজৰিকা বাবজনা আমি তেখেতকো আদৰণি জনোৱাৰ লগতে আমি সেৱা জনাইছোঁ। আৰু পৰৱৰ্তী কাৰ্যসূচী আগুৱাই দিবৰ বাবে আমাৰ সঞ্চালক মুহূৰ্ততেই পৰিধ্বনি কৰিম। আইসকলে পৰিধ্বনি কৰিব। কৃষ্ণ কৃষ্ণ হৰিপ্ৰসাদ হাজৰিকা স্মাৰক বক্তৃতা অনুষ্ঠানৰ লগতে সংগতি ৰাখি স্মাৰক গ্ৰন্থ উন্মোচনী সভাত সভাপতিৰ আসন অলংকৃত কৰা সাহিত্য শাখা সমিতিৰ সন্মানীয় সভাপতি ডক্টৰ বিশেষভাৱে অৰিহণা যোগোৱা শ্ৰদ্ধাৰ হৰিপ্ৰসাদ হাজৰিকা বাব আজি আমাৰ মাজত নাই। তথাপিও তেখেতক স্মৰণ কৰাৰ উদ্দেশ্যে আজি এই সভাখন অনুষ্ঠিত কৰা হৈছে আৰু ইয়াৰ লগতে সংগতি ৰাখি এখন স্মাৰক গ্ৰন্থ প্ৰকাশ কৰি লোৱা হৈছে। সেই ধন্য লোক সূচীমন্ত আপোনালোকে সকলোৱে পাইছে পাব। সেই ধন্য লোক সূচীমন্ত
নিশ্চিতভাৱে এই গ্ৰন্থখনিত হাজৰিকা বাপুৰ কৰ্মময় জীৱনৰ প্ৰতিটো দিশ ইয়াত উন্মোচিত হৈছে। বিভিন্নজন লেখকে বিভিন্নজন গুণীজ্ঞানী লোকে তেখেতৰ বিষয়ে ইয়াত লিখিছে। মই ভাবোঁ তেখেতৰ সম্পৰ্কে কিছু কথা ক'ব লাগিব যদিও এইখন গ্ৰন্থত আপোনালোকে তেখেতৰ প্ৰতিটো কথা তন্ন তন্নকৈ অনুভৱ কৰিব পাৰিব। এইখন গ্ৰন্থই আচলতে তেখেতক স্মৰণীয় কৰি ৰাখিব। আজি যদিও শাৰীৰিকভাৱে তেখেত আমাৰ মাজত নাই, কিন্তু আমি আশা ৰাখিম এই অনুষ্ঠানটোৰ জৰিয়তে, এই গ্ৰন্থখনৰ জৰিয়তে হৰিপ্ৰসাদ হাজৰিকা বাপজনা আমাৰ সকলোৰে হৃদয়ত, বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলৰ মাজত মনত সদায় চিৰযুগমীয়া হৈ থাকিব। যি কি নহওক, এই গ্ৰন্থখন সম্পাদনা কৰিছে ইয়াত মুখ্য উপদেষ্টাক দিয়া হৈছে ভৱেন্দ্ৰনাথ ডেকা। মানুহক কেনেধৰণে উৎসাহিত কৰে, কেনেধৰণে অনুপ্ৰাণিত কৰে, সেইটো তেখেত সম্পৰ্কে বিস্তৃতভাৱে যেতিয়া জানিব, তেতিয়াই আচলতে তেনেধৰণৰ অনুপ্ৰাণিত হোৱা যায়। আৰু আশা ৰাখিম যে তেখেতৰ যি কৰ্মময় জীৱন আছিল, সঁচা অৰ্থতে এটা বেলেগ ধৰণৰ কৰ্মময় জীৱন আছিল। সেই কৰ্মময় জীৱনটোৱে আমাক সকলোকে উৎসাহিত কৰা উচিত। আৰু আমি সকলোৱে তেনেধৰণৰ কিছু কথা অন্ততঃ আমি আমাৰ ব্যক্তিগত জীৱনবিলাকতো যদি কৰোঁ, মানে বিশেষকৈ এই সমাজত থাকি সামাজিক এগৰাকী প্ৰাণী হিচাপে, সমাজৰ প্ৰতি থকা দায়বদ্ধতা হিচাপে আমিও আচলতে তেনেধৰণৰ কিছু কাম কৰিবৰ কাৰণে সক্ষম হোৱা উচিত, বা তেনেধৰণৰ কিছু কাম কৰিবৰ কাৰণে আগবাঢ়ি যোৱাটো উচিত বুলি মই ভাবোঁ। এই গ্ৰন্থখন সম্পৰ্কে মই বহুত দীঘলীয়া কথা নকওঁ। ইয়াত যিখিনি কথা আছে আপোনালোকে পঢ়িলে নিশ্চিতভাৱে পাব। যি কি নহওক, মই ব্যক্তিগতভাৱে হৰিপ্ৰসাদ হাজৰিকা বাপজনা মই 1991-92 চনৰ পৰা লগ পাইছিলোঁ। খুব কম পৰিসৰত লগ পাইছিলোঁ যদিও পৰৱৰ্তী সময়ত মই তেখেতক লগ পাইছিলোঁ খুব গভীৰভাৱে। 2005 চনত শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ এই মহান অনুষ্ঠানটোৱে পূৰ্বতে যিবোৰ কাম কৰি আহিছিল, বিশেষকৈ আধ্যাত্মিক ক্ষেত্ৰখনক সজীৱ কৰি ৰাখিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই জন্মলগ্নৰ পৰাই বিভিন্ন আঁচনি প্ৰস্তুত কৰি কাম কৰি আহিছিল। কিন্তু পৰৱৰ্তী সময়ত শ্ৰীমন্ত শংকৰদেৱ সংঘ মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰিবলৈ লৈছিল আৰু সেই দিশসমূহক জনসাধাৰণৰ মাজলৈ লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিছিল আৰু সেইধৰণেই কিছু কৰ্মসূচী প্ৰস্তুত কৰিছিল। আৰু বিশেষকৈ মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ আদৰ্শ আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় লৈ ইয়াত বক্তৃতা হ'ব। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিশ্বজনীন ভাৱাদৰ্শক লৈ পেলাই আলোচনা হ'ব। দুগৰাকী বিশেষ আলোচক আছে। শংকৰদেৱ সংঘৰ বিভিন্ন দিশ সামৰি যেনেধৰণে উত্তৰণ ঘটিবলৈ ধৰিছিল, এই উত্তৰণৰ ক্ষেত্ৰত বিশেষভাৱে অৰিহণা থকা লোক আছিল কৰুণাকান্ত কলিতা আৰু হৰিপ্ৰসাদ হাজৰিকা। চিন্তা ভাৱনাবোৰ কৰিছিল কৰুণাকান্ত কলিতাই আৰু বাস্তৱত ৰূপায়িত কৰাৰ দায়িত্ব লৈছিল হৰিপ্ৰসাদ হাজৰিকা। এনেধৰণে মই অনুভৱ কৰিব পাৰিছিলোঁ যে সঁচা অৰ্থতেই এই মানুহগৰাকীয়ে বা এনেকুৱা ধৰণৰ ব্যক্তি আছে যে এটা অনুষ্ঠানৰ প্ৰতি মানুহে সকলোবোৰ ত্যাগ কৰিব পাৰে। হয়, সেই কথাটো অনুভৱ কৰিব পাৰিছোঁ এইকাৰণেই যে আজি এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো কলেবৰ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি শক্তি, সেই শক্তি আচলতে এনেই হৈ উঠা নাই। সেইসকলে আচলতে তাত গুৰিতে পানী ঢালিছিল কাৰণেই আজি হয়তো এনেধৰণৰ এটা শক্তিৰে শক্তিবন্ত হৈ উঠিছে শ্ৰীমন্ত শংকৰদেৱ সংঘ। শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা জাতীয় অনুষ্ঠানলৈ ৰূপান্তৰিত হ'ল। কিমান ডাঙৰ কথা, কিমান গৌৰৱৰ কথা, কিমান আনন্দৰ কথা যে অসমৰ জাতি মাটি ভেটি ৰক্ষা কৰাৰ লগতে অসমৰ ভাষা সাহিত্য সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ওপৰত দায়িত্ব ন্যস্ত হ'ল। আৰু ইয়াৰ যে বৰভেটিটো নিৰ্মাণ কৰিছিল,
সেইসকলকে এই হৰিপ্ৰসাদ হাজৰিকা বাবৰ নিচিনা কৰুণাকান্ত কলিতা বাবৰ নিচিনা আৰু যিসকল পুৰুষা ব্যক্তি আছিল সেইসকলৰ নিচিনা ব্যক্তিয়ে চৰম ত্যাগ আৰু কষ্টৰ বিনিময়তহে আচলতে আজি এনেধৰণে এই অনুষ্ঠানটো ফুলে ফলে জাতিষ্কাৰ হৈ উঠিছে আমি গৌৰৱ অনুভৱ কৰোঁ আৰু সেইসকলক আমি স্মৰণ কৰিব নিশ্চিতভাৱে লাগিব যে সেইসকলৰ স্মৰণে নিশ্চিতভাৱে আমাক যদি উৎসাহিত নকৰে তেনেহ'লে আমি এনেধৰণৰ অনুষ্ঠান পাতি হয়তো লাভ নহ'ব এতিয়া মই আশা কৰিছোঁ আজি যিখন অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰা হৈছে এগৰাকী এনেধৰণৰ বিচক্ষণ ব্যক্তি যিগৰাকী ব্যক্তিৰ প্ৰতিটো কথা বেলেগ বেলেগ ধৰণে বিশ্লেষণ কৰিলে এখন এখন ডাঙৰ গ্ৰন্থ হৈ যাব আমি হাজৰিকা ছাৰক এই সন্দৰ্ভত তেখেতৰ চমু বক্তব্য প্ৰদান কৰিবলৈ এটা দুৰন্ত গতিত নিজৰ কৰ্মক্ষেত্ৰটো কেনেকৈ আগবাঢ়িছে শংকৰদেৱৰ সুন্দৰ দিল্লীত হোৱা সভাত তেওঁ কেনেধৰণে তেওঁ ব্যক্তিসকলক তেওঁ হেৰি কৰিব পাৰিছিল তেওঁ গতিকে এই যে হৰিপ্ৰসাদৰ যি লিখনি হাজৰিকা হৰিপ্ৰসাদ নিৰ্বাচিত সংকলন আধ্যাত্ম অনুৱেশ সংকলন কৰিছে তেওঁৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জ্যেষ্ঠ কাণ্ডাৰীসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য সম্পাদক কলম নামটোৱে দিছে অধ্যাত্ম অনুৱেশ এই অধ্যাত্ম তেওঁৰ জীৱনৰ এটা মিছন আছিল শংকৰদেৱ সংঘৰ লগত জড়িত হৈ গুৰুজনাৰ যি বাণী গুৰুজনাই আমাৰ অসমীয়া যি কীৰ্তন দশম ভাগৱত দি গৈছিল তেওঁক এই আকৰ্ষণ কৰিছিল আৰু তেওঁ এই আধ্যাত্মিক চিন্তাধাৰাটো কৰ্মৰ মাজেৰে তেওঁ অধ্যাত্ম উন্মেষ অধ্যাত্মৰ উন্নয়ন কৰিছিল অধ্যাত্ম শব্দটোৰ সংস্কৃত ভাষাৰ যিটো অৰ্থ বামন শিৱৰামন প্ৰাপ্তি তেওঁ লিখিছে অধ্যাত্মৰ অৰ্থটো হ'ল বিলঙিং টু চেল্ফ ফৰ পাৰ্চন আৰু এতিয়া আপোনাসবে দেখিলে প্ৰধান সম্পাদক কুশল ঠাকুৰীয়ালাপে হৰি হাজৰিকাৰ জীৱনভিত্তিক বহুতো তত্ত্বপূৰ্ণ কথাৰে তেখেতৰ ওপৰত দীঘলী গ্ৰন্থ ৰচনা কৰিছে পত্ৰখন উন্মোচন কৰি ভাষণ দিছে ঠাকুৰীয়ালাপলৈ মই সেৱা জনাইছোঁ আৰু লগতে গুণীন হাজৰিকা তেখেত এগৰাকী বিশিষ্ট মন্ত্ৰী আছিল আমি তেখেতৰ আগৰ পৰা জানো ভালকৈ এজন ৰাইজৰ সেৱক তেখেতেও এই তেখেতৰ প্ৰবন্ধ সংকলনখনে উন্মোচন কৰি ৰাইজলৈ আগবঢ়াই দিছে আৰু আজি সভাত উপস্থিত বিশেষকৈ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক বাপ বৰাবাপ ডক্টৰ বৰাবাপ বাকী সমস্ত বাপ বান্ধৱ আই মাতৃৰ ওচৰতে আমি সেৱা নিবেদন কৰিছোঁ আজি এটা পবিত্ৰ অনুষ্ঠান ভগৱন্ত সন্তুষ্ট হয় আকৌ সেই ভগৱন্তই কৈছে যে ভকতৰো যদি গুণানুকীৰ্তন কৰা হয় বৈষ্ণৱৰো গুণানুকীৰ্তন কৰা হয় তেতিয়া প্ৰভু ভগৱন্ত তাতকৈ বেছিকৈহে সন্তুষ্টিত হয় আপোনাসবে জানে যে ভগৱন্তৰ হেনো গালি পাৰিলে খং কৰিলে বেয়া ব্যৱহাৰ কৰিলে ভগৱন্তই হেনো তেওঁক ক্ষমা কৰি দিয়ে কিন্তু ভগৱন্তৰ ভকতক যদি কোনোবাই নিন্দা কৰে তেতিয়াহ'লে তেওঁক এটা তাক ক্ষমা নকৰে সেইকাৰণে নামৰ প্ৰথম অপৰাধটোৱেই ভকতক নিন্দা কৰে অধম জানিবা নামৰ বহিক্ৰম লিখিছে শিৱক নাৰদে সুধিলে যে এই যে নামৰ 10টা অপৰাধ আছে ইয়াৰ পৰা উদ্ধাৰ পোৱা কিবা উপায় আছেনে তেতিয়া শিৱই ক'লে মই 9টা অপৰাধৰ উপায় দিব পাৰিম 9টা অপৰাধৰ পৰা
উদ্ধাৰ পৰা উপায় দিব পাৰিম বিনা ভক্ত অপৰাধ ভক্ত অপৰাধটো বাদ দি বাকী 9টা অপৰাধৰ পৰা উদ্ধাৰ পৰা মই উপায় দিব পাৰিম কাম কৰিব সেইকাৰণে টাটা মোবাইল এখন লোৱা হ'ল সেই টাটা মোবাইলৰে গোটেইখনত ঘূৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি লটাৰীৰ টিকেটবোৰ দি আকৌ মাজে মাজে গৈ বিক্ৰী হৈছেনে নাই চলিছেনে নাই খবৰবোৰ কৰি কৰি বিভিন্ন লোকৰ ঘৰলৈ গৈ এনেধৰণে লটাৰীৰ টিকেট পোষ্ট কৰিবলৈ ধৰিলে কাৰণ সেইখিনি সংঘৰ মানুহ আছে দিব লাগিব বাহিৰত দিব নোৱাৰে গতিকে লটাৰী টিকট কৰোঁতে আপোনাৰ দেখিলে যে ইমান কোনো এটা পুৰস্কাৰ কৰ্তন নকৰাকৈ আমিও এটা পুৰস্কাৰ পাইছিলোঁ গোলাঘাট জিলা শাখাৰ নামতো টিকেট লৈছিলোঁ এখন মানে মাৰুতি কাৰ পাইছিলোঁ সেইখনলৈ কোনো এটা পুৰস্কাৰ কৰ্তন নকৰাকৈ সকলো পুৰস্কাৰ দি লটাৰীখন কাৰো কোনো ধৰণে উৎকাল নোহোৱাকৈ কোনো বিতৰ্ক নোহোৱাকৈ সেই লটাৰীখন সম্পূৰ্ণ কৰাৰ দায়িত্ব হৰি হাজৰিকাৰে সৰহভাগ আছে কাৰণ হৰি হাজৰিকাই বিভিন্ন স্থানত ঘূৰি ঘূৰি যদি টিকেটবিলাক নিদিলেহেঁতেন তেতিয়া ইমানখিনি যিখিনি বস্তু আমি দিবৰ কাৰণে লটাৰী ঠিক কৰিছিলোঁ সেইখিনি দিব নোৱাৰিলেহেঁতেন তাৰ ফলত মানুহে সমালোচনা কৰিলেহেঁতেন শংকৰদেৱ সংঘ এইবিলাক দিম বুলি ফাঁকি কৰি টিকেট ল'লে এনেকুৱা বুলি কথা ওলাই গ'লহেঁতেন কিন্তু সমস্ত পুৰস্কাৰ আমি দিব পাৰিলোঁ আৰু লগে লগে 2 কোটি টকাৰ যি গোল্ড প্লাছ মনিৰ প্ৰয়োজন আছিল সেই টকাটো আমাৰ লাভ হ'ল সমস্ত লটাৰীৰ পুৰস্কাৰ দিওঁ এতিয়া আমাকো তাৰ পৰা সহায় কৰিলে কেনেকৈ সহায় কৰিলে আমি মাৰুতি কাৰ এখন পাইছিলোঁ মাৰুতি কাৰ এইখানে মই এটা জিলা সভাপতি গোলাঘাট জিলাৰ তেখেতক ক'লোহি যে মাৰুতি কাৰখন লৈ গৈ কোন উঠিব কোন বহিব দৰকাৰ নাই তাৰ পৰিৱৰ্তে আমাক পইচাকেইটা দিয়ক তেখেতে ক'লে যে আপুনি বিশ্ববিদ্যালয়ে 21,000 টকা কিন্তু দিব লাগিব চাওক দাদা আমি বিশ্ববিদ্যালয়ে 21,000 টকা দিলোঁ আৰু গাড়ীখনৰ যিটো প্ৰকৃত ভেলু সেই ভেলুটো তেতিয়া 1,80,000 টকা আমাক চেক দিলে আৰু সেই টকা লৈ গৈ আমি এটা আলহী ঘৰ এতিয়া সেইটো 3 মহলীয়া ঘৰ বনোৱাৰ সুবিধা হ'ল অৰ্থাৎ সেই লটাৰীখনৰ যোগেদি গোলাঘাট জিলাৰ এটা সম্পদ কৰিবলৈ সমৰ্থ হ'ল লটাৰীখনতো কোনো কেলেংকাৰী নোহোৱাকৈ হৈ গ'ল আৰু তাৰ কাৰণে বিশ্ববিদ্যালয়খনে প্ৰতিষ্ঠা কৰিবলৈ সামৰ্থ্যৱান হ'ল গতিকে এইবিলাক ক্ষেত্ৰত হৰি হাজৰিকাৰ যিটো মানে দৃঢ়তা পাৰিবই কিয় নোৱাৰিব এই ভাৱবিলাক আমি তেখেতক দেখা পাইছিলোঁ সঁচাকৈ গুৰুত্বপূৰ্ণ কথা যি কামতে নালাগক তেখেতে একান্তভাৱে সেই কামখিনি কৰিছিল ইয়াৰ উপৰিও মই তেখেতক দেখিলোঁ যে যেতিয়া আমাৰ 87 চনত 97 চনত যেতিয়া লখিমপুৰত মানে অধিৱেশন হৈছিল লখিমপুৰৰ অধিৱেশন হওঁতে মুকেশ্বৰ শইকীয়া তেতিয়ালৈকে প্ৰধান সম্পাদক 12 বছৰ প্ৰধান সম্পাদক কৰিলে আৰু এই মুকেশ্বৰ শইকীয়াই বাছে অহা যোৱা কৰি সমস্ত কাম কৰিলে তেখেতে মানে এই যিটো আমাৰ ফাইনেন্সিয়েল দিশটো যেন ভাল স্বচ্ছতা আনিলে হিচাপ নিকাচ উলিয়াই আমাৰ গ্ৰন্থৰ বেপাৰবিলাক নথকা হৈ গ'ল এনেকুৱা কিছুমান ভাল কাম কৰিলে সেই ক্ষেত্ৰত হৰি হাজৰিকাই তেখেতক পূৰ্ণ সহযোগ স্থাপন কৰিছিলে নীতি সংসাৰ মানৱতা সন্তোষ জন্ম হ'লে মৃত্যু আছেই গতিকে তেখেতৰ তেনেধৰণে হ'ল আমি আশা কৰিম যাতে তেখেতৰ যি জীৱাত্মা সেই জীৱাত্মাই যাতে পৰম ধামত পৰম স্থান লাভ কৰি পৰম শান্তি লাভ কৰি যাতে থাকে তাৰ প্ৰতি আমি ভগৱন্তৰ চৰণত সমস্তভাৱে আমি প্ৰাৰ্থনা জনাইছোঁ লগতে তেখেতৰ পৰিয়ালসকলৰ লোকে তেখেতে আইগৰাকী আমাৰ উষা হাজৰিকাই সুন্দৰ পাঠ পঢ়ে মই এদিন ব্যাখ্যা কৰোঁতে তেখেতে পাঠ পঢ়িছে সুন্দৰ কণ্ঠ আৰু তেওঁ 2জনেই ল'ৰা আৰু ছোৱালী 2জনে মানে একান্ত ভক্তিভাৱত সদায় তন্ময় আছে আমি আশা কৰিম যাতে সমস্ত পৰিয়ালটোৱে এই হৰি হাজৰিকা বাবৰ আদৰ্শত থাকি তেখেতৰ আত্মাৰ অকণো দুখ নোপোৱাকৈ যাতে মহাপুৰুষে আদৰ্শ ৰক্ষা কৰি চলে আৰু সদায়েই যাতে পুৱা গধূলি গুৰু সেৱা কৰোঁতে প্ৰতিজনেই ঘৰৰ অন্তত তেওঁলোকৰ সেই পবিত্ৰ আত্মাৰ পৰম শান্তি কামনা কৰে ৰাতিপুৱা গুৰু সেৱা কৰোঁতে হেনো কৰিব লাগে আমি গুৰু সেৱা কৰোঁতে আমি মানে ভকতসকলেও চিন্তা কৰিব লাগে পিতৃ মাতৃও যাতে পৰম শান্তি হয় আমি চিন্তা কৰিব লাগিব আমি বেলেগে আৰু পিতৃ মাতৃক স্বাৰ্থ পাতিব নালাগে সৰ্বভাৱে নকুলত জিললৈ সৰহ মুহেৰেদি পাঁচৰ গানা শিকি যাওঁ গতিকে পিতৃ মাতৃক বেলেগে শ্ৰাদ্ধ কৰিব নালাগে পুৱা গধূলি আমি ভগৱন্তক সেৱা কৰোঁতেও পিতৃ মাতৃক ভকত হিচাপে আমি স্মৰণ কৰাৰ প্ৰয়োজন আছে হৰিপ্ৰসাদ হাজৰিকা বা তেখেতৰ বৰ্ণময় যি কৰ্মজীৱন শ্ৰীমন্ত শংকৰদেৱ সংঘ বিকাশৰ বা সমৃদ্ধিৰ সেন্দুৰীয়া বাটেৰে
আগুৱাই নিয়াত তেখেতৰ যি বিৰল কৃতিত্ব সেই সম্পৰ্কে আমাৰ উপপদাধিকাৰ বাবে বৰ পৰিপাটিকে কথাখিনি আমাৰ আগত উপস্থাপন কৰিছে। আমি শ্ৰদ্ধাৰ উপপদাধিকাৰ বাবক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ বক্তব্যই তেখেতৰ কৰ্মজীৱনক আকৌ এবাৰ আমাৰ সন্মুখত স্মৰণ কৰাৰ কাৰণে সুন্দৰভাৱে তুলি ধৰি দিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক তথা আজিৰ এই স্মাৰক গ্ৰন্থখনি শুভ উন্মোচন কৰি আমাক সকলোকে কৃতাৰ্থ কৰি আপ্যায়িত কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক শ্ৰীযুত কুশল ঠাকুৰীয়া বা আজি এই অনুষ্ঠানত হৰিপ্ৰসাদ হাজৰিকাদেৱৰ জীৱনৰ কৃতি আৰু কৃতিত্ব এই সমস্তখিনি অতি প্ৰাঞ্জলভাৱে উপস্থাপন কৰি আমাক সকলোকে উপকৃত কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপপদাধিকাৰ শ্ৰীযুত হাজৰিকা বা আজি আমাৰ সকলোৰে কল্যাণৰ নিমিত্তে নৰজীৱনক অৰ্থপূৰ্ণ কৰি তোলা হৰিপ্ৰসাদ হাজৰিকাদেৱৰ জীৱন আৰু কৃতি ইতিমধ্যেই অতি সুন্দৰভাৱে আলোকপাত কৰা হৈছে দুটা বক্তৃতাৰ জৰিয়তে। আমি তাৰ পুনৰাবৃত্তি কৰিব বিচৰা নাই। সেয়ে আমাৰ বাবে ধাৰ্য কৰি দিয়া সময়সীমাৰ ভিতৰতে আমি নিৰ্দিষ্ট বিষয়লৈ সোমাই যাবৰ কাৰণে এক সামান্য চেষ্টা কৰিছোঁ। ইয়াত অনেকখিনি ত্ৰুটি বিচ্যুতি নিশ্চয় ৰৈ যাব বা সমস্ত সমস্ত আপোনালোকে নিজকে আমাক মাৰ্জন কৰিব। আপোনালোকৰ দৰে আমাৰ মাধৱ গুৰুজনাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অক্ষয় কৃতি সৰ্বগুণাকৰ যি অৱতাৰী পুৰুষস্বৰূপে এই পৃথিৱীলৈ এই মানৱ সভ্যতালৈ যি অৱদান আগবঢ়াইছে তাৰ পাছতো আমি শ্ৰীমন্ত শংকৰদেৱৰ গুৰু হিচাপে গ্ৰহণ নকৰি কিয়নো আনক আমি গুৰু হিচাপে ভাবিলোঁ এই প্ৰশ্নটো মাধৱ পুৰুষৰ দৰে আপোনালোকৰ লগতে আমাৰ মূল প্ৰসংগলৈ যোৱাৰ আগতেই মই মাত্ৰ এটা অনুভৱে আপোনালোকৰ লগত ব্যক্ত কৰিব বিচাৰিছোঁ। আজিৰ এই দিনটো বিশেষ দিনটো এই পবিত্ৰ মুহূৰ্তখিনি মোৰ জীৱনৰ কাৰণে আমাৰ জীৱনৰ কাৰণেও পাঁচোটা কাৰণ অতিকৈ ভাল লগা। প্ৰথম কাৰণটো হৈছে যে গুৰুগৃহ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই মজিয়ালৈ আমি ভকতসকলৰ চৰণৰ কাষলৈ নিমন্ত্ৰিত হৈ আপোনালোকৰ সেৱা কৰিবৰ কাৰণে মহান সুবিধা লাভ কৰিছোঁ। দ্বিতীয়তে আজি নিচেই পুৱতি সময়তেই আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ অসমৰ বিভিন্ন জাতি জনগোষ্ঠী তথা গুৰুজনাৰ আদৰ্শক বিভিন্ন ৰূপত পালন কৰি অহা মাজুলীৰ পৰা আহোঁতে ন পানীৰে উপচ হৈ থকা বৰলুইতৰ মাজেদি আহিছোঁ। অসমীয়াৰ স্নায়ু অসমীয়াৰ যি আয়ুস সেই বৰলুইতৰ বিপৰীতে আহি থাকোঁতে নৈসৰ্গিক প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি কাজিৰঙাৰ মাজেদি আহিছোঁ, যি কাজিৰঙাই অসমক পৰিচিত কৰিছে, বিশ্বত অসমক প্ৰতিষ্ঠা কৰিছে। আৰু পঞ্চমটো কাৰণ হৈছে আজি য'ত আছোঁ এই নগাঁও এই কলিয়াবৰী পবিত্ৰ ভূমি, যি ভূমিত গুৰুজনাই অৱতাৰী পুৰুষ হিচাপে ইয়াতেই ভূমিষ্ঠ হৈছিল। গতিকে এই পাঁচোটা বিৰল, এই পাঁচোটা কাকতালীয় বুলি ক'ব পাৰে আৰু এই পাঁচোটা স্বৰ্গীয় অনুভৱেৰে সৈতে
আজি আপোনালোকৰ এই শ্ৰীচৰণত আশ্ৰয় গ্ৰহণ কৰিবলৈ পাই মোৰ যি সৌভাগ্য হৈছে সেই সৌভাগ্যৰ বাবে প্ৰথমে মই পৰম পিতা ঈশ্বৰৰ ওচৰত কৃতজ্ঞতা। পৃথিৱীৰ সকলো মানুহৰ বাবে স্থান কাল পাত্ৰ নিৰ্বিশেষে প্ৰযোজ্য, উপলব্ধ, ব্যৱহাৰযোগ্য আৰু কল্যাণকামী এয়াই হৈছে বিশ্বজনীনতা। এই বিশ্বজনীনতা যদি আমি বিশ্বজনীন শিক্ষা, বিশ্বজনীন সংস্কৃতি, বিশ্বজনীন আদৰ্শ, বিশ্বজনীন স্বাস্থ্যবিধি আদি অনেক দৃষ্টিৰ পৰা ফঁহিয়াই চাব পাৰোঁ। শ্ৰীমন্ত শংকৰ গুৰুজনে আমাক কি দিয়া যাক আমি বিশ্বজনীনতাৰ আওতাৰ পৰা নিলগত হ'ব পাৰোঁ। আজি দেশে দেশে পৃথিৱীৰ কোণে কোণে বিশ্ব শান্তি, অহিংসা, ভাতৃত্ববোধৰ বাবে প্ৰাৰ্থনা। ভাৰতৰ মহামনীষী বুদ্ধ গান্ধীৰ বাণীৰে আমি মাত্ৰ ক'ব লাগিছে যে অহিংসাই পৰম ধৰ্ম। গুৰুজনাৰ সৃষ্টিত সেয়াই নিগৰিত হৈছে যত জীৱতম আমি একেধৰণে ক'ব ধৰিছোঁ গুৰুজনাৰ বাণীৰে একেখন মঞ্চতেই একে চিন্তাৰে একে ভাৱাদৰ্শৰে পুৰস্কৃতালগতৰ ধৰ্ম। অসমত নৱবৈষ্ণৱবাদী ভকতি আৰু একশৰণৰ প্ৰসাৰৰ লগে দিয়া সৰ্বগ্ৰহণীয় যিটো মূল্যবোধ, সেই মূল্যবোধেই হৈছে গণতান্ত্ৰিক চেতনাবোধ। শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মীয় দৰ্শন আৰু সমাজ চেতনা আছিল আধুনিক গণতান্ত্ৰিক আদৰ্শৰ ভিত্তিত প্ৰতিষ্ঠিত। শ্ৰেণী, জাতি, ৰাজপ্ৰস্থিতি এইবিলাকৰ ভিত্তিত স্থৰিকৃত সমাজ ব্যৱস্থাৰ বিৰুদ্ধে যাবলৈ তেওঁ প্ৰথমতে নিজেই সামন্তীয় ভূঞা মৰ্যাদা ত্যাগ কৰি ভকতৰ শাৰীত বহিছিল। সমকালীন ৰাজতন্ত্ৰ ব্যৱস্থাৰ ৰোষত পৰি ইঠাইৰ পৰা সিঠাই সলনি কৰি থাকিবলগীয়া হৈছিল। আমাৰ দৃষ্টিত শংকৰদেৱৰ এই বৈপ্লৱিক দৃষ্টিভংগী কেৱল আধ্যাত্মিক বা ধৰ্মীয় আদৰ্শেৰে অনুপ্ৰাণিত এক নতুন পন্থা নাছিল, বৰং প্ৰচলিত ৰাজতন্ত্ৰ, সামন্ততন্ত্ৰ বা পুৰুষতন্ত্ৰ, মানুহৰ শ্ৰেণী বিভাজন আৰু বৈষম্যমূলক সামাজিক পৰিস্থিতিৰ বিৰুদ্ধে আৰু তৃণমূল গণতন্ত্ৰৰ সপক্ষে এক স্পষ্ট বিদ্ৰোহ আছিল। আজি গণতন্ত্ৰ এক দ্ৰৱমান সামাজিক ৰাজনৈতিক জীৱনধাৰা। গণতন্ত্ৰক আদৰি লোৱা, গণতন্ত্ৰৰ নাগৰিকত্ব লোৱা মানুহ পৃথিৱীত নিতৌ বাঢ়িছে। সেয়ে মহাপুৰুষ শংকৰদেৱৰ গণতান্ত্ৰিক আদৰ্শৰ যি আধ্যাত্মিক নাগৰিকত্ব, সেই নাগৰিকত্ব গ্ৰহণ কৰা সমগ্ৰ বিশ্বতে এটা দ্ৰুতগতিত বাঢ়িব লাগিছে। আৰু সেই নাগৰিকত্ব যিমানেই বাঢ়িব তিমানেই এই বিশ্বৰ কাৰণে মংগল। শান্তিপূৰ্ণ সহাৱস্থান, পাৰস্পৰিক সহনশীলতাৰে পৃথিৱীত বহনক্ষম উন্নয়নত বিশ্বাস কৰা অসমীয়া মানুহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বুজি উঠি গ্ৰহণ কৰাটো আজিৰ সময়ৰ বাবে আটাইতকৈ প্ৰয়োজনীয় কথা হৈ পৰিছে। এইখিনিতে আমি বহনক্ষম উন্নয়নৰ পৰিৱেশ চোকা আদিৰ লগতে মানুহৰ সামাজিক আৰু সামাজিক জীৱনৰ মহত্ব বুজাবলৈ আমি প্ৰায় প্ৰাচাত্য প্ৰসংগসমূহ আনো, পশ্চিমীয়া কথাবোৰ ধাৰ। শংকৰদেৱৰ গণতান্ত্ৰিক চেতনাবোধ, সামন্তবাদী ব্যৱস্থাৰ বিৰুদ্ধে অৱস্থান আদি এই কথাবোৰ কেৱল ঐতিহাসিক অধ্যয়নৰ প্ৰসংগ উল্লেখতে থাকি গৈছে। সামগ্ৰিকভাৱে ভাৰতীয় জ্ঞান চৰ্চাৰ পৰিসৰ তাতোকৈ ব্যাপক প্ৰেক্ষাপটত পৰিৱেশ চেতনা বা যেতিয়া আমি পৰিৱেশ বিজ্ঞানমূলক বিষয়সমূহ আলোচনা কৰোঁ, মহাপুৰুষজনাৰ বিশ্বজনীন ভাৱাদৰ্শসমূহৰ অন্বেষণ শংকৰদেৱ চৰ্চাৰ এক গুৰুত্বপূৰ্ণ বিষয় হ'ব পাৰে। আমাৰ এই আলোচনাত সৰ্বগুণাকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিশ্বজনীনতা আৰু চিৰশাশ্বত প্ৰাসংগিকতা গুটি দিয়ে এক অসম্পূৰ্ণ চিন্তাৰ প্ৰকাশ কৰিবলৈ বাধো আমি বৃথা চেষ্টাহে কৰোঁ। প্ৰসংগৰ খাতিৰত কিছু কিছু উদ্ধৃতিৰ নিশ্চয় প্ৰয়োজন হৈছে, আপোনালোকে অনুভৱ কৰিছে, কিন্তু বাহুল্য হ'ব বুলি আমি তাৰ পৰা বিৰত থাকোঁ। সামৰণিত ক'ব খোজোঁ, আজিৰ এই বিজ্ঞান, প্ৰযুক্তি, গণতন্ত্ৰ, মানৱ অধিকাৰ আদি নব্য মূল্যবোধেৰে পৰিচালিত পৃথিৱীয়ে মানৱতা, উদাৰতা, শান্তি, সহনশীলতা, দয়া, ন্যায় আদি মূল্যবোধৰ পৰা বিচলিত হ'লে শংকৰদেৱৰ সৃষ্টি আৰু আদৰ্শৰ আশ্ৰয় ল'ব পাৰে। ধৰ্মীয় সংকীৰ্ণতা, বৰ্ণবিদ্বেষ, অন্ধবিশ্বাস, কুসংস্কাৰ, শ্ৰেণীভূষণ, কুপ্ৰথাই সমাজ চালি ধৰিলে শংকৰদেৱৰ দৰ্শন আৰু আধ্যাত্মবাদৰ দ্বাৰা কালিয় নাগৰ থানাত নাচি কালিহ্ৰদ সদৃশ সমাজক কেনেকৈ বিষশূন্য কৰিব পাৰি, বন বিৰিখ টুটি গ'লে নৈ সাগৰ শুকাই গ'লে কিদৰে অপ্ৰয়োজনীয় কৰ্মকাণ্ড নকৰি গোবৰ্ধন গিৰি সদৃশ প্ৰকৃতিক আৰাধনা কৰি জীৱকুল তাৰিব পাৰি, সেই শিক্ষা শংকৰদেৱৰ পৰা আমি গ্ৰহণ কৰিব পাৰোঁ। দম্ভ, অহংকাৰ, গৰ্ব, প্ৰতিপত্তিৰ সাৰশূন্যতাৰ বিপৰীতে কেনেকৈ ঈশ্বৰৰ চৰণত নিঃস্বাৰ্থ শৰণে পৃথিৱীক শৰতৰ বৃন্দাবন কৰি গঢ়ি তুলিব পাৰে, এই লিপিপালৰ পৰা আমি শিক ল'ব পাৰোঁ।
এয়াই বিশ্বজনীনতা নহয়নে? আৰু এয়াই যদি বিশ্বজনীন হয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এক বিশ্বজনীন চিৰশাশ্বত অস্তিত্ব, এই চিৰশাশ্বত যি শক্তি অস্তিত্ব, এই অস্তিত্ব এই অসম ভূমিতেই ভূমিষ্ঠ হৈ অৱতাৰ গ্ৰহণ কৰি আমাক সকলোকে কৃতাৰ্থ কৰিলে আৰু সেই গুৰুজনাক আমি পবিত্ৰ মুহূৰ্তত স্মৰণ কৰিছোঁ। সেই আইবা সমস্ত কি কহব শংকৰ দেৱৰ মহিমা, জানি জ্ঞানী অন্ত নাপাই, যাকেৰি চৰণত হিৰে পৰখি মুকুতি সুখে সুখ। হে পৰম কৃপাদ গুৰুজনাৰ অভয় চৰণত শৰণ মাগি আজিৰ এই অল্পবুদ্ধিৰেই জোকে অনা কথাখিনি কওঁতে অনিচ্ছাকৃত দায় চিত্ৰৰ সৰ্বদোষ মৰিখনাৰ প্ৰাৰ্থনাৰে মহাপুৰুষ মাধৱদেৱৰ মুখাৰে আমাৰ এই বক্তব্য সামৰিব বিচাৰিছোঁ। কৃষ্ণ সহস্ৰ সহস্ৰবাদী অপৰাধ দিনে ৰাতি কৰোময়ী মহামূৰ্খ জন আমি প্ৰভূত যুদাভ আকে মানি জগবাস ক্ষমিয়োক শ্ৰীমধুসূদন ৰাম ক্ষমিয়োক শংকৰদেৱ সন্ন্যাসী নাছিল, শংকৰদেৱ আছিল সমাজ ৰূপান্তৰৰ পথিকৃত। বৰ ধুনীয়া বাক্য আছে। শংকৰদেৱ যোগী নাছিল, নাছিল সন্ন্যাসী, আছিল সমাজ পৰিৱৰ্তনৰ ৰূপান্তৰৰ পথিকৃত। আৰু এটা বৰ ভাল লগা বাক্য বক্তৃতাটোত কৈছে যে গুৰুজনাৰ চিন্তা, গুৰুজনাৰ কাম, গুৰুজনাৰ বাণী কোনো জাতি বৰ্ণ সম্প্ৰদায়ৰ সীমাৰে, কোনো অঞ্চলৰ ভূগোলেৰে সৈতে তাক কেতিয়াও সীমিত কৰিব নোৱাৰে। এনে মূল্যৱান কথাৰে আমাক সমৃদ্ধ কৰাৰ কাৰণে ডক্টৰ বৰাবাবুক কৃতজ্ঞতা জনাইছোঁ। আৰু আমি আশা কৰিম বক্তৃতাত দি তেখেতে আমাক পৰৱৰ্তী সময়ত কিবা অলপ সংযোগ বিয়োগ থাকিলে কৰি আমাক জমা দিব। আমি এটা পৰিকল্পনা কৰিছোঁ, এই বক্তৃতা অনুষ্ঠানটো আমি এই বৰ্ষতে সমাপ্তি কৰা কথা নাই, পৰৱৰ্তী বছৰবিলাকতো বেলেগ বেলেগ স্থানত একোটা একোটা বিদ্যায়তনিক বিষয় লৈ একোখন মহাবিদ্যালয় আৰু এইবাৰ অলপ পৰীক্ষা নিৰ্বাচন কেন্দ্ৰিক কিছু কথা বতৰাৰ কাৰণে আমি মহাবিদ্যালয়ত আমি ল'ব নোৱাৰিলোঁ। আচলতে শনিবাৰটো সেইটো কাৰণতে লোৱা হৈছিলে যে এখন মহাবিদ্যালয়ৰ আমি ছাত্ৰ ছাত্ৰীসকলকো পাম, শিক্ষকসকলকো পাম, কিছু কাৰিকৰী অসুবিধাৰ কাৰণে। আৰু এই বক্তৃতাবিলাকক আমি পৰৱৰ্তী সময়ত একগোট কৰি আমি গ্ৰন্থ আকাৰে প্ৰকাশৰ কাৰণে আমি আঁচনি কৰিম। আমি বাপগৰাকীক পুনৰ ধন্যবাদ জনাইছোঁ। আৰু বেছি সময় নাই, অকণমান সময়ৰ পিছতে আমাৰ অনুষ্ঠান শেষ হ'ব। আমাৰ মাজত আমাৰ অতিকে শ্ৰদ্ধাৰ হৰিপ্ৰসাদ হাজৰিকা বাপৰ গোটেই বৰ্ণাঢ্য জীৱনৰ নেপথ্যৰ যিগৰাকী মূল মহিয়সী নাৰী, আমাৰ সেৱাৰ পাত্ৰ উষা হাজৰিকা আই আমাৰ মাজত উপস্থিত আছে। আইক যদি আমি অকণমান অনুভৱ ক'বলৈ নিদিওঁ তেতিয়াহ'লে সমগ্ৰ অনুষ্ঠানটো অসম্পূৰ্ণ হৈ ৰ'ব। সেইকাৰণে আইক অকণমান অনুভৱ প্ৰকাশ কৰিবৰ কাৰণে মই তেখেতক আহ্বান জনাইছোঁ। কৃষ্ণ। সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৰিধৰোতা বাপ আই সমস্ত আৰু আজি সাহিত্য শাখা সমিতিৰ উদ্যোগত কলিয়াবৰ জিলা শাখাৰ সহযোগত আৰু হৰিপ্ৰসাদ হাজৰিকা বাপৰ স্মাৰক ন্যাসৰ আতিথ্যত প্ৰাক্তন প্ৰয়াত প্ৰধান সম্পাদক হৰিপ্ৰসাদ হাজৰিকা বাপৰ স্মাৰক বক্তৃতানুষ্ঠান আৰু সমস্ত জনৰ শ্ৰীচৰণলৈ আমি অভাজনে প্ৰথমতে সেৱাভাগী নিবেদন কৰিছোঁ। আপোনাসৱে আমাৰ সেৱাভাগী গ্ৰহণ কৰিব। কৃষ্ণ। আজি
সমস্তজন বাপ বান্ধৱ আৰু আই মাতৃ সমস্তই এই অনুষ্ঠান ভাগি উপবিষ্ট হোৱাত আপোনালোকে যি সহযোগিতা আগবঢ়াইছে আমি সমস্তজনলৈ কৃতজ্ঞ জনাইছোঁ যাতে এই অনুষ্ঠান ভাগিৰ সাৰ্থকতা নিশ্চয় অনুভৱ কৰিছোঁ আৰু আপোনালোকেও নিশ্চয় অনুভৱ কৰিছে আজি প্ৰয়াত প্ৰাক্তন প্ৰধান সম্পাদক হৰিপ্ৰসাদ হাজৰিকা বাপৰ স্মৰণীৰ যি আলাপ আলোচনা বা বক্তব্য আপোনালোকে প্ৰদান কৰিছে তাৰ জৰিয়তে তেখেতৰ জীৱনৰ সাৰ্থকতা অনুভৱ কৰিব পাৰিছোঁ আমি এই ক্ষেত্ৰত ইমান সহায় সহযোগিতা আগবঢ়াব পাৰিছিলোঁ নাজানো তথাপি তেখেতৰ যি কৰ্মস্পৃহাৰ সেই শিক্ষাটো আমি তেখেতৰ পৰাই পাইছিলোঁ আৰু কৰ্ম জীৱনৰ যিখিনি তেখেতৰ অভিজ্ঞতা সেইখিনি আমিও অনুভৱ কৰিব পাৰিছিলোঁ তেখেতৰ কৰ্মৰ প্ৰতি যি স্পৃহা আছিল সেইখিনি আপোনালোকে যেনেকৈ অনুভৱ কৰিব পাৰিছে আমিও তেনেকৈ অনুভৱ কৰোঁ কাৰণ বহু ভগৱন্তই তেখেতক পঠাইছিল যে মানৱ সেৱাৰ নিস্বাৰ্থ মানৱ সেৱা কৰি যি শক্তি আহৰণ কৰিব পাৰে এই ক্ষমতাটো তেখেতে বাস্তৱত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিল আৰু এই ক্ষেত্ৰত আমি এজন আমাৰ কলিয়াবৰ জিলাৰে শুভাকাংক্ষী এজন বাপৰ কথা ক'বই লাগিব তেখেতৰ প্ৰেৰণাৰে তেখেতৰ জীৱনটো ইমান সুন্দৰভাৱে আগুৱাই যাব পাৰিছিল তেখেতৰ প্ৰেৰণা সঁচাকৈ দৃঢ় আছিলে সেই প্ৰেৰণাটো হৈছে আমাৰ প্ৰাথমিকৰে জ্যেষ্ঠ আমাৰ দাদা হয় প্ৰয়াত নৱ কুমাৰ ভূঞাদেৱ তেখেতৰ প্ৰেৰণা তেখেতৰ কাৰণে জীৱনৰ এটা বিৰাট অভিজ্ঞতা তেখেতে বহুত দিহা পৰামৰ্শৰে সুন্দৰ অভিজ্ঞতাৰে তেখেতক ইমান আগবঢ়াই লৈ যোৱাত সহায় কৰিলে এই বাপজনক আজি আমি স্মৰণ কৰিছোঁ তেখেতৰ এই সোঁৱৰণি মঞ্চৰ জৰিয়তে সঁচাকৈ এই বাপজনৰ প্ৰেৰণাৰে তেখেতে জীৱনৰ সাৰ্থকতা নিশ্চয় প্ৰকাশ কৰিব পাৰিলে আমি মহাপুৰুষ মাধৱ গুৰুজনাৰ শোভাৰে অনুভৱ কৰিব পাৰোঁ যে মনুষ্য জনম লঘিবাৰ ফল হৰিৰ কীৰ্তন মাত্ৰ হৰিৰ কীৰ্তন কৰি মহাসুখে হুৱে ভূপতিৰ পাত্ৰ গতিকে এই মহাপুৰুষৰ বাণী আজি যেন সাৰ্থক হৈছে তেখেতে এই মহাপুৰুষৰ বাণীৰে তেখেতৰ কৰ্ম জীৱনৰ এই কৰ্ম প্ৰেৰণাৰে যিখিনি অৰিহণা আগবঢ়ালে সেইখিনি নিশ্চয় জীৱন সাৰ্থকতা হৈছে বুলি আমি অনুভৱ কৰিছোঁ আৰু আমি তেখেতৰ নীতি আদৰ্শৰে যাতে আমি আগবাঢ়ি যাব পাৰোঁ এই পৰিকল্পনাৰে আমি তেখেতৰ সোঁৱৰণ কৰি আৰু আপোনালোকৰ মাজত যাতে এখেত সদায় জীয়াই থাকে এই কথাটোকে আমি সদায় অনুভৱ কৰোঁ আৰু ভকতৰ সংগতে যাতে থাকি তেখেতৰ কৰ্মৰ সেইখিনি সোঁৱৰণ কৰি আমি পৰৱৰ্তী সময়ত আগবাঢ়ি যাবলৈ যেন প্ৰেৰণা পাম এইখিনিকে আমি অনুভৱ আগবঢ়ালোঁ আৰু আজি আমি গৌৰৱান্বিত আপোনাৰ শুভাকাংক্ষী সকলোৱে সহযোগিতা কৰি আজি আমাৰ
এই সভাখনি ইমান সুন্দৰভাৱে প্ৰকাশ কৰিলে সমস্ত জনলৈ আমি পুনৰ সেৱা শ্ৰদ্ধা নিবেদন কৰি আমি আমাৰ এই সমুহ ইমানতে সামৰি মাৰিছোঁ কৈছে যে কিছুমান মানুহ মহৎ হৈয়ে উপজে আৰু কিছুমান মানুহক মানুহে মহত্ব আৰোপ কৰে আৰু এচাম মানুহ আছে যি কৃষ্ণ সাধনা কৰি মহত্ব অৰ্জন কৰে কিছুমানে উপযুক্তে মহৎ হৈ উপজে তেওঁ কৰিব লগা নাথাকে তেওঁৰ জন্মই এটা মহৎ শক্তি লৈ তেওঁ জন্ম হৈছে কিছুমানক মানুহে মহত্ব প্ৰদান কৰে আজি পৃথিৱীত বহুত মহাপুৰুষ ৰূপে পৃথিৱীত বহুত কম প্ৰতিভাশালী মানুহ শিষ্যসকলৰ যত্নত তেওঁলোকে বিশ্বজুৰি প্ৰতিষ্ঠা লাভ কৰিছে নহয় সেইসকলক মানুহে মহত্ব আৰোপ কৰি দিয়ে আৰু এক শ্ৰেণী মানুহ আছে যি নিজেই কৃষ্ণ সাধনা কৰি কঠোৰ তপস্যা কঠোৰ পৰিশ্ৰম কঠোৰ সাধনাৰ দ্বাৰা তেওঁলোকে মহত্ব অৰ্জন কৰে মই বিশ্বাস কৰোঁ এই তিনিটা শ্ৰেণীৰ ভিতৰত হৰিপ্ৰসাদ হাজৰিকা বাবক যদি তাৰ স্থান মোক নিৰ্ণয় কৰিবলৈ কয় মই ক'ম যে কঠোৰ সাধনা পৰিশ্ৰম অধ্যৱসায়ৰ মাজেৰে সেৱাৰ মাজেৰে জীৱন কালতে মহত্ব অৰ্জন কৰা এগৰাকী মহাপুৰুষে আহিব হৰিপ্ৰসাদ হাজৰিকা বাবু মই ঢকুৱাখানাত যেতিয়া কৰোণাকান্ত কলিতা বাবৰ সন্দৰ্ভত এটা বক্তৃতা দিছিলোঁ তাত মই এটা কথা কৈছিলোঁ যে উইল ডুৰান্টৰ এটা বৰ বিখ্যাত তেওঁৰ মন্তব্য আছে যে সময়ে তিনিটা বস্তু কেতিয়াও ধ্বংস কৰিব নোৱাৰে মানুহৰ শৰীৰটো কেতিয়াও চিৰকলীয়া নহয় সকলো মানুহে এদিন সময়ৰ সোঁতত তেওঁলোকৰ অস্তিত্ব যাব কিন্তু সময়ে তিনিটা বস্তুৰ কেতিয়াও মৃত্যু ঘটাব নোৱাৰে আজিলৈকে ঘটোৱা নাই তেওঁ কৈছে যে প্ৰথমটো হ'ল মহৎ চিন্তা দ্বিতীয়টো মহৎ কাম আৰু তৃতীয়টো মহৎ প্ৰেৰণা জীৱন কালত এজন ব্যক্তিয়ে যদি এটা মহৎ চিন্তা কৰবাত এৰি থৈ যায় জীৱন কালত এটা মহৎ কাম যদি এজন ব্যক্তিয়ে সম্পাদন কৰি থৈ যায় আৰু জীৱন কালত আনৰ বাবে এটা কাম কৰা প্ৰেৰণা যদি তেওঁ প্ৰতিষ্ঠা কৰি থৈ যাব পাৰে তেতিয়াহ'লে সেইকেইটা শক্তি কেতিয়াও সময়ৰ সোঁতত মৃত্যু নহয় হৰিপ্ৰসাদ হাজৰিকা বাবে যিখিনি মহৎ চিন্তা কৰিছিল সেই মহৎ চিন্তাবিলাকৰ ফল আজি আমি লাভ কৰিছোঁ হৰিপ্ৰসাদ হাজৰিকা বাবে যিখিনি মহৎ কাম হয় আৰম্ভ কৰিছিল নহয় সম্পূৰ্ণ কৰি থৈ গৈছিল তাৰ ফল আৰু গৌৰৱ আজি আমি লাভ কৰিছোঁ হৰিপ্ৰসাদ হাজৰিকা বাবে আয়ে এটা বৰ ডাঙৰ অনুভৱ কৰিছে যে যথাৰ্থতে হাজৰিকা বাপ আজি ভকতিৰ পাত্ৰ হৈ গ'ল আয়ে যেতিয়া প্ৰাৰ্থনা ভাগ গাইছে ঘোষা তেওঁ মোৰ মাধৱদেৱ মহাপুৰুষৰ বিৰচিত এভাগ বিশেষ ঘোষালৈ মোৰ সেই সময়তে মনত পৰি গৈছিল আৰু গোটেই আজিৰ অনুষ্ঠানটোৰ মাজত মই সেই নামঘোষাৰ সেই বিশেষ প্ৰাৰ্থনা যোগা মই এটা এটাকে দেখা পাইছোঁ মাধৱদেৱে লিখিছে পৰম উজ্জ্বল তাহার
যিটো পিন্ধয় তাহাৰ পুৰুষ মানে তাৰৰ বংশধৰ অকল তেওঁতো নিজে শোভিত আৰু অলংকৃত হয় তেওঁৰ বংশধৰসকল তেওঁৰ পৰিয়ালকো সেইজন পুৰুষে অলংকৃত কৰে শোভিত কৰে সৌন্দৰ্যমণ্ডিত কৰে হৰিপ্ৰসাদ হাজৰিকা বাবেও জীৱনৰ যিখিনি সাধনা জীৱনৰ যিখিনি কৰ্ম তেওঁ এৰি থৈ গ'ল সেইখিনিৰ মাজেৰে আজি আমাক অলংকৃত কৰিলে গতিকে হাজৰিকা বাবলৈ মই বিশেষভাৱে শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছোঁ আৰু আমি সুখী হৈছোঁ যে এইগৰাকী মহাপ্ৰাণ মহাপুৰুষৰ স্মৃতিত আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ এটা সুযোগ পালোঁ এই সুযোগ প্ৰদান কৰাৰ বাবে হাজৰিকা ন্যাসৰ প্ৰতিগৰাকী বিষয়ববীয়া পৰিয়ালবৰ্গ আৰু কলিয়াবৰ জিলা শাখাক বিশেষভাৱে কৃতজ্ঞতা জনালোঁ আৰু আপোনাসকলে সহযোগিতা আগবঢ়াই অনুষ্ঠানটো সফল কৰি তোলাৰ বাবে মই পুনৰবাৰ সভাপতিৰ আসনৰ পৰা ধন্যবাদ জনাই মোৰ মন্তব্য মই ইমানতে সামৰি মাৰিছোঁ আৰু ইয়াৰ পিছত অকণমান এটা ওজাপালিৰ কাৰ্যসূচী আছে সেই কাৰ্যসূচীৰ পিছতে গুৰু বন্দনাৰে আমাৰ অনুষ্ঠানৰ পৰিসমাপ্তি ঘটিব হাতত তলা খুটি ধৰি
ডক্টৰ সুধা কণ্ঠ পৰিবেশ কলা বিভাগৰ অধ্যাপক ডক্টৰ মৃণাল কুমাৰ বৰুৱা বাবজন আমাৰ আজি এই অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকি অনুষ্ঠানটি শুভ উদ্বোধন কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ তথা মুখ্য উপদেষ্টা দত্ত প্ৰভুকে প্ৰমুখ্য কৰি মঞ্চত উপবিষ্ট মোৰ অতিকে শ্ৰদ্ধাৰ সুধী বাপসকল আমন্ত্ৰিত অতিথিসকল বক্তা সমস্ত আৰু গ্ৰন্থৰ সন্মানীয় উন্মোচকসকল বিভিন্ন জিলাৰ পৰা এই অনুষ্ঠানত সমবেত হোৱা যি অনুষ্ঠান কৰা হৈছে এই অনুষ্ঠানত আজি বিভিন্ন কাৰ্যসূচীত যিসকল সদাশয় গুণী জ্ঞানী আমাৰ শ্ৰদ্ধেয় বাপ সমস্তই বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আমাক কৃপা ধন্য কৰিছে আমি বিশেষভাৱে কাৰো নাম নল'লেও দুগৰাকীমানৰ নাম ল'বই লাগিব আমি আজি সঞ্চালক গৌৰৱৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সন্মানীয় উপপদাধিকাৰ আমাৰ পৰম শহীদ জ্যেষ্ঠজন চন্দ্ৰ হাজৰিকা বাবজন তেখেতে অতি সুন্দৰ সাৱলীল বক্তৃতাৰে স্মৃতিচাৰণ কৰিছে প্ৰধান সম্পাদক হৰিপ্ৰসাদ হাজৰিকাৰ জীৱন আৰু কৃতি সম্বন্ধে আৰু এটা বিশেষ তেখেতসকলে আমাক ইয়াত পদধূলা দি কৃতাৰ্থ কৰিছে শিৱসাগৰৰ পৰা ভালেকেইজন বাপ আহিছে আইসকল আহিছে ডিব্ৰুগড়ৰ পৰা আইসকল আহিছে নগাঁৱৰ পৰা আহিছে বোকাখাটৰ পৰা আহিছে আমি কাৰ নাম ল'ম আমাৰ মৰিগাঁৱৰ পৰা আহিছে বৰুৱা বাপ পিছত বহি আছে আৰু ভালেখিনি আহিছে সমস্তকে আমাৰ আন্তৰিক কৃতজ্ঞতা আৰু অনুৰোধ শলাগ জ্ঞাপন কৰিছোঁ আপোনাৰ খবৰ যেন এয়া আমাৰ কাৰণে আশীৰ্বাদ প্ৰধান সম্পাদক হৰিপ্ৰসাদ হাজৰিকাৰ কাৰণে যেন এয়া শুভাশীষ আমি ধন্য হৈছোঁ আৰু বিশেষকৈ শেষত আমি নাম লওঁ আমাৰ এই কলিয়াবৰ শিক্ষা মহাবিদ্যালয় এই প্ৰেক্ষাগৃহ বৰ্তমান নিৰ্মাণৰত অৱস্থাত আছে সম্পূৰ্ণ হোৱাগৈ নাই আমি আবেদন কৰাৰ মুহূৰ্ততে আমাক সম্পাদকে অনুমোদন দিছে আৰু ইয়াৰ অধ্যক্ষ মহোদয় প্ৰমুখ্যে যিসকল আমাৰ কৰ্মচাৰী আছে সকলোৱে আমাক অতি সহযোগিতাৰে আমাক এই মঞ্চটো ব্যৱহাৰ কৰিবৰ কাৰণে তেওঁলোকে অনুমতি দিছে সহায় কৰিছে বিভিন্ন কামত আমাৰ খা খবৰ লৈছে সহায় কৰি আছে তেখেতসকললৈ এই গোটেই অনুষ্ঠানটোলৈকে আমি শিক্ষক ছাত্ৰ ছাত্ৰী কৰ্মচাৰী প্ৰমুখ্যে সমন্বিতে আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ আজি তেখেত থাকিব নোৱাৰিলে বিশেষ কাৰণত বৰ্তি থাকক এই উদ্দেশ্য ৰাখি আমি আমাৰ এখন ন্যাস কমিটি কৰা হৈছে শ্ৰদ্ধেয় ৰজনীকান্ত দত্তবাবু তেখেত আমাৰ পৰিয়ালৰ পিতৃতুল্য সদা তেখেতে আমাক উপদেশ দি থাকে তেখেতকে উপদেষ্টা কৰি আমি এখন ন্যাস কমিটি কৰিছোঁ স্মাৰক ন্যাস পৰিয়ালৰ বাপসকল আছে আমাৰ সখা শ্ৰদ্ধাৰ কমলাকান্ত বৰাবাব আছে এই ন্যাস কমিটিৰ জৰিয়তে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘত এটি বঁটা আগবঢ়াবৰ কাৰণে মনস্থ কৰিছোঁ যদি বাপসকলৰ কৃপা হয় আমাক কিবা কৰিব কৃষ্ণ আৰু
কিছু আমাৰ অপৰাধ হৈছে আৱেগিক হৈ কথাখিনি আমাৰ ক'ব লগা হ'ল অপৰাধ মাৰ্জিত কৰিব আৰু এইদৰে যাতে আমিও সেৱা কৰি যাব পাৰোঁ মানৱ সেৱা ঈশ্বৰ সেৱা এই কথাখিনি এই শ্ৰীমন্ত শংকৰদেৱ সংঘত এগৰাকী সেৱক হৈ আমি গম পাইছোঁ আৰু আমি নিজে এই অনুষ্ঠানটিত ভালেখিনি বছৰ সক্ৰিয়ভাৱে বিভিন্ন দায়িত্বৰে আমি সেৱা ধৰাৰ সুবিধা হৈছে আৰু এই দায়িত্ব পালনৰ গুৰিতে যিখিনি অনুপ্ৰেৰণা যিখিনি কৰ্ম প্ৰেৰণা যিখিনি সহযোগিতা যিখিনি মানে আমাক উৎসাহ যোগাইছে এই উৎসাহৰ গুৰিতে আমাৰ জ্যেষ্ঠ ভাতৃ শ্ৰদ্ধাৰ প্ৰাক্তন প্ৰধান সম্পাদক হাজৰিকা বাবজন তেওঁৰ কৰ্মপ্ৰেৰণাতে আমিও দুখোজ আগবাঢ়ি গৈছোঁ যাবৰ কাৰণে উৎসাহ পাইছোঁ আজি সেইজন জ্যেষ্ঠ ভাতৃক স্মৰণ কৰি আমি ধন্য হৈছে বুলি ভাবিছোঁ আৰু আপোনাৰ খবৰ নিজৰ অনুভৱ ব্যক্ত কৰিছে আপোনাৰ খবৰ অনুভৱ আমি জানিব পাৰি অতিশয় কৃপাধন্য হৈছে বুলি ভাবিছোঁ যিখন স্মাৰক গ্ৰন্থত আমাৰ অসমৰ বিভিন্ন স্থানৰ বাবাসকলে ইমান নিজৰ অনুভৱৰ কথাখিনি লিখিছে আমি গোটেইখিনিয়ে পঢ়িছোঁ মাত্ৰ আমাৰ কমলাকান্তা বৰা সখাৰ আমাৰ কাৰণে এটা বৰ গৌৰৱৰ দিন আনন্দৰ দিন ভাল দিন যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা বৃহত্তম অনুষ্ঠান আপোনালোকে জানে যে আমাৰ ধৰ্মীয় সামাজিক সাংস্কৃতিক অনুষ্ঠান এই অনুষ্ঠানটোৰ গতি আৰু প্ৰগতিত যিসকলে বিশেষভাৱে অৰিহণা যোগাইছিল সেইসকলৰ ভিতৰত এগৰাকী বিশেষ ব্যক্তি আছিল হৰিপ্ৰসাদ হাজৰিকা বাবু তেখেতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ইতিহাসত একেৰাহে 16 বছৰ কাল প্ৰধান সম্পাদকৰ গুৰু দায়িত্ব বহন কৰি এই অনুষ্ঠানটো আগবাঢ়ি যোৱাত যিখিনি সহযোগিতা আগবঢ়াইছিল যিখিনি কাম কৰিছিল সেইখিনি আচলতে আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আচলতে তেখেতৰ অকাল বিয়োগ হৈছে বুলি আমি আশা কৰিছোঁ যে তেখেতৰ আৰু বহুদিন দৰকাৰ আছিল শ্ৰীমন্ত শংকৰদেৱ সংঘত তেখেতৰ প্ৰয়োজন বহুত আছিল তেখেতে প্ৰায় 70 বছৰ বয়সতেই তেখেতে ইহলীলা সম্পাদন কৰিলে কিন্তু আমি আশা ৰাখিছিলোঁ তেখেতক আৰু বহুদিন আমাৰ কাৰণে প্ৰয়োজন আছিল যে শ্ৰীমন্ত শংকৰদেৱ সংঘক আৰু আগুৱাই যাবৰ কাৰণে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ যি ধৰ্ম দৰ্শন আদৰ্শ আছে এই আদৰ্শখিনিক বিশ্বত প্ৰতিষ্ঠা কৰিবৰ কাৰণে এটাই মাত্ৰ অনুষ্ঠান আছে সেইটোৱে হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘ এই শ্ৰীমন্ত শংকৰদেৱ সংঘ এতিয়া বৰ্তমান সময়ত ইয়াৰ যিটো কলেবৰ সেই কলেবৰটোৱে আমাক তেনেধৰণে এটা ইংগিত দি আছে যে আচলতে ভাৰতবৰ্ষ কিয় বিশ্বতেই বোধহয় হয়তো আমি আশা কৰিম যে এটা এনেধৰণে 40 লাখ 50 লাখ লোক একেলগে থকা এটা অনুষ্ঠান আৰু দিনে দিনে ইয়াৰ কলেবৰ বাঢ়ি আহিছে এই অনুষ্ঠানটোৱে আচলতে এনেধৰণে আগবাঢ়ি যাব বা এই বিশ্বত এটা নতুন মাত্ৰা প্ৰদান কৰিবৰ কাৰণে আমি আশা কৰিছোঁ যে প্ৰদান কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘ গতিকে এই অনুষ্ঠানটো আগবঢ়াই লৈ যাবৰ কাৰণে আমাৰ কিছু বিশেষ ব্যক্তিৰ প্ৰয়োজন আছে ব্যক্তি বা মানুহ সকলোৱে ভাল সকলো মানুহে কাম কৰি আছে আগতেও কৰিছে এতিয়াও কৰিছে অনাগত দিনতো কাম কৰিব তথাপিও আমি আশা কৰোঁ কিছু ব্যক্তিৰ যিবিলাক ত্যাগ আৰু কষ্ট আছিল সেই ত্যাগ আৰু কষ্ট আচলতে সকলোৱে কৰিব নোৱাৰে মানুহে ক'লেও কৰিব নোৱাৰিব কিন্তু তেখেতসকলে স্বেচ্ছাই নিষ্ঠাৰে আস্থাৰে এনেধৰণে কাম কৰিছিল যে আচলতে সেইবোৰে আমাক যথেষ্ট অনুপ্ৰাণিত কৰে আৰু মই অনুভৱ কৰিছোঁ তেখেত আজি আমাৰ মাজত নাই তেখেত আচলতে আমাৰ মাজত থাকিব লাগিছিল আমাৰ খুব ক্ষতি বুলি ভাবিছোঁ যে তেখেতে আমাক যিখিনি দিলেহেঁতেন বা আমাক যিখিনি তেখেতৰ পৰা আমি পালোহেঁতেন সেয়া আমাৰ অপূৰণ হৈ থাকিলে আমি অপূৰণীয় হৈ থাকিল গতিকে আমি আশা কৰিছোঁ তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু তেখেতৰ আদৰ্শৰে যাতে আমি অনুপ্ৰাণিত হ'ব পাৰোঁ আমি যিসকল উঠি আহিছোঁ আমাৰ যিসকল নৱপ্ৰজন্ম আহি আছে সেইসকলে যাতে তেখেতৰ আদৰ্শ লৈ সেই আদৰ্শক বাস্তৱত ৰূপায়ণ কৰি অন্ততঃ বিশেষকৈ মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ বিশ্বৰ এজন সৰ্বশ্ৰেষ্ঠ ধৰ্মগুৰু এই বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধৰ্মগুৰুজনৰ যি আদৰ্শ যি মানৱতাবাদ যি দৰ্শন আছে
এই গোটেইখিনিক বিশ্বত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাৰ যথেষ্ট মানুহৰ প্ৰয়োজন হ'ব বা উঠি অহা তেনেকৈ ত্যাগী পুৰুষৰ প্ৰয়োজন হ'ব। গতিকে সেই ধৰণৰ ত্যাগী পুৰুষ আৰু জন্ম হওক আৰু হৰি হাজৰিকা জন্ম হওক, ইয়াকে মই আশা কৰিছোঁ। কেইটামান প্ৰবন্ধ লিখিছে তেখেতে, সেই প্ৰবন্ধখিনিকো তেখেতসকলে একেলগ কৰি পেলাই আজি প্ৰকাশ কৰিছে। মই ভাবোঁ যে সেয়া অত্যন্ত গুৰুত্বপূৰ্ণ লেখা। মই কেইটামান ওপৰে চাইছিলোঁ, সেইকেইটা চাওঁতে মই দেখিছিলোঁ খুব গভীৰভাৱে লিখা তেখেতৰ কেইটামান প্ৰবন্ধ আছে। সেই প্ৰবন্ধও নিশ্চিতভাৱে আমাক যথেষ্ট উৎসাহিত কৰিব, আমাৰ সকলোকে উৎসাহিত কৰিব, অনুপ্ৰাণিত কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু সদৌ মই আকৌ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, হৰিপ্ৰসাদ হাজৰিকা সদায় অমৰ হৈ থাকক। হৰিপ্ৰসাদ হাজৰিকা আমাৰ মাজত থাকক, কায়িকভাৱে নাথাকিলেও তেখেতে আত্মিকভাৱে আমাৰ মনত থাকিব, আমাক উৎসাহ উদ্দীপনা দি থাকিব, আমাক প্ৰেৰণা দি থাকিব আৰু ভগৱন্তই তেখেতক নিজ স্থানত ঠাই দিব বুলি আশা কৰিছোঁ।